স্টুডেন্ট আজি আমি তোমালোকৰ এক্সাৰসাইজ 8A আৰম্ভ কৰিম ইয়াত আমাক কি দিয়া আছে চোৱা প্ৰথমটো কোৱেশ্চনত ইয়াত আমাক কৈছে চোৱা মই দুটা মাধ্যমৰে ৰাখিছো অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে ঠিক আছে তোমালোকে জাস্ট চাই থাকা চোৱা আৰু ইন্ট্ৰোডাকচন ভিডিওটো যদি চোৱা নাই তেন্তে প্লিজ হেতু ভিডিও প্ৰথমে চাই লোৱা ইয়াত আমাক কৈছে measure of each side of the following figures are given Find their perimeter, draw the figures on your notebook. Ama ki koise je measure mane hol to so etu measure mane hol jukha. Thik ase etu monot rakhiba etu hol jukha. Measure. Ama koise je tolot dia চিত্ৰবোৰৰ প্ৰত্যেকৰে কি কৰিব লাগে তাৰ আটাইবোৰ বাহুৰ জুখ আমি ওলাব লাগে সোৱা আৰু draw the figure on your notebook. আমি কিটা অঙ্কন কৰিব লাগে সোৱাচোন আমি কিটা কৰো একেটা সো অসমীয়া ইয়াত কৈছে তলৰ চিত্ৰ কেইটাৰ প্ৰতিটোৰ বাহুৰ জোখ দিয়া আছে আৰু পৰিসীমা নিৰ্ণয় কৰা পৰিসীমা মানে কি পেৰিমিটাৰ মই আটাইবোৰ বস্তুটো বুজাই দিছিলো হয়নে নহয় আই হোপ তোমালোকৰ এইকিটা মনত আছে সো ইয়াত আমাক কোৱেশ্চনটো দিয়া আছে এই কোৱেশ্চনটোৰ আমি কি কৰিম সলিউশন কৰিম আমি লিখিম আত সলিউশন ফৰ এ আমি ইয়াত চিত্ৰটো বনাই লম কেনেকৈ বনাম চিত্ৰটো আমি চাও সো স্টুডেন্ট মই চিত্ৰটো অঙ্কন কৰি লৈছো তোমালোকে কাট পেন্সিলেৰ বহিত সুন্দৰকৈ অঙ্কন কৰি লবা সোৱা আৰু ইয়াৰটো নোটস তোমালোকে পাই যাবা কিন্তু প্ৰথমে সোৱাইটো ইয়াত আমাক কিমান দিয়া আছে এইটো বাহু আমাক দিয়া আছে 4 সেন্টিমিটাৰ এইটো দিয়া আছে 4 সেন্টিমিটাৰ এই বাহুটো আমাৰ 4 সেন্টিমিটাৰ আছে আৰু এই বাহুটো আছে আমাৰ 2 সেন্টিমিটাৰ আৰু এই বাহুটো আছে আমাৰ কিমান 2 সেন্টিমিটাৰ আৰু সোৱা এই যে আমাৰ লম্বা বাহুটো এইকিটা আছে 4 সেন্টিমিটাৰ ইফালে এইটো হল 4 সেন্টিমিটাৰ আৰু এইটো হল 2 সেন্টিমিটাৰ আচ্ছা পেৰিমিটাৰ মানে কি আছিল পৰিসীমা আৰু পৰিসীমা মানে কি এটা যিকোনো এটা চিত্ৰৰ যিকোনো এটা বস্তুৰ আটাইকেইটা বাহুৰ যোগফল সো ইয়াত পেৰিমিটাৰ কি হৈ যাব সোৱা পেৰিমিটাৰ ইয়াৰ পেৰিমিটাৰ হৈ যাব 4 সেন্টিমিটাৰ প্লাস আমি ইয়াৰ পৰা স্টাৰ্ট কৰি আছো ইয়াৰ পৰা হা মনত ৰাখিবা তেন্তে 4 সেন্টিমিটাৰ প্লাস 2 সেন্টিমিটাৰ plus 2 centimeter 4 centimeter plus 4 centimeter এতিয়া তো হৈ গল এতিয়া আকৌ আমি লিখিম 2 centimeter plus 4 centimeter plus so ইফালে আছে আমাৰ 2 centimeter এতিয়া আমি এইটো পালো হা আৰু ইফালে লিখি দিম আৰু এটা সৰুকে আমি লিখি দিম 4 centimeter আচ্ছা মই ইমান ইফালে নেলেখো মই ইয়াতে লিখি দিছো কিন্তু তোমালোকৰ তো জায়গা হ'ব হয় নহয় এতিয়া সো আমি একিটা যোগ কৰি আমি কি পাও 4 centimeter or 2 4 2 6 6 হৈ গল আমাৰ ইফালে 10 12 আৰু 16 18 plus 2 18 plus 4 কিমান হৈ গল আমাৰ 22 সো আমাৰ পেৰিমিটাৰ কিমান হৈ গল 22 সেন্টিমিটাৰ আই হোপ তোমালোকে বুজি পাইছা পেৰিমিটাৰ মানে কি আছিল আমাৰ পৰিসীমা অসমীয়াত লিখিলে তোমালোকে ইয়াত কি লিখি দিবা পৰিসীমা সো ইয়াত লিখি দিবা পৰিসীমা বুজি পাইছা না স্টুডেন্ট কেনেকৈ লিখিবা এটো ইয়াত লিখি দিবা এই কি পৰিসীমা বুজি পাইছা একেটো ইজি ন এতিয়া চাও আমি 2 নম্বৰ চিত্ৰটো তোমাক কি দিয়া আছে এই চিত্ৰটো মই প্ৰথমে অঙ্কন কৰি লৈছো তোমালোকে এই চিত্ৰটো সেম তোমালোকৰ বহিত অঙ্কন কৰা তাৰ পিছত আমি কি কৰিম ইয়াৰ পৰিসীমা উলিয়াম সো স্টুডেন্ট আমি ইয়াতো আমি কি কৰিছো চিত্ৰটো অঙ্কন কৰি লৈছো মোৰ চিত্ৰটো ইমান ভাল হোৱা নাই কাৰণ মই স্ক্ৰিনত অঙ্কন কৰি আছো ন তো তোমালোকে বহিত সুন্দৰকৈ এবাৰ অঙ্কন কৰি লোৱা তাৰ পিছত চোৱা পৰিসীমা মানে কি আছিল আটাইবোৰ বাহুৰ যোগফল হয়নে নহয় বলা আমি ইয়াৰ পৰা স্টাৰ্ট কৰিম ঠিক আছে মনত ৰাখিবা তো আমি লিখিম ইয়াত পেৰিমিটাৰ ইকুৱেল 11 সেন্টিমিটাৰ প্লাস 5 সেন্টিমিটাৰ প্লাস 3 সেন্টিমিটাৰ প্লাস 4 সেন্টিমিটাৰ প্লাস চোৱা ইফালে হৈ গল 2 সেন্টিমিটাৰ plus 3 centimeter plus কিমান হৈ গল 3 পালো আমি আকৌ এটা 3 centimeter plus 3 centimeter plus ইফালে সো জায়গা নাই সো আমি আকৌ দিলো ইফালে plus 3 গলো আমি তিনিটা 3 গলো এতিয়া হল আকৌ 2 centimeter plus 4 centimeter plus 3 centimeter plus এইখিনি পালো এতিয়া এটো হ'ব কি আমাৰ লাস্ট 5 centimeter এতিয়া সোৱাচোন এটো কিমান হয় আমি এটো যোগ কৰি লৈছো স্টুডেন্ট এইকিটা যোগ কৰি সোৱাচোন 11 আৰু 5 কিমান হৈ যায়
আমাৰ 16 আৰু 3 হৈ গ'ল আমাৰ 19 আৰু 4 কিমান হৈ গ'ল আমাৰ ষ্টুডেণ্ট 19 আৰু 4 23 23 to 25 28 31 34 আৰু 34 36 এতিয়া হৈ গ'ল আমাৰ কিমান 40 আকৌ ইফালে আছে 8 তেন্তে 48 তেন্তে এইটো আমাৰ কিমান হৈ গ'ল 48 সেন্টিমিটাৰ 48 সেন্টিমিটাৰ আই হোপ তোমালোকে এইটো বুজি পাইছা ষ্টুডেণ্ট বুজি পাইছা নে এইটো কেনেকৈ হৈছে চোৱা যিকোনো বস্তুৰ পৰিসীমা এইটো মানে কি হয় পৰিসীমা তোমালোকে যদি অসমীয়াত লিখা এনেকৈ লিখি ল'বা পৰিসীমা ঠিক আছে কিন্তু ইয়াতো লিখিব দৰকাৰ নাই যদি লিখা তেতিয়া লিখি ল'বা আমি ট্ৰাই কৰিব লাগিব ইংৰাজীতে শিকিবলৈ হয় নে নহয় চোৱা এতিয়া চাও আমি নেক্সট কোৱেশ্চনটো আই হোপ তোমালোকে এইকেইটা বুজি পাইছা ন বহুতই সহজ এইকেইটা চোৱা এতিয়া চাও আমি নেক্সট কোৱেশ্চনটো মই বহুত লাহে লাহে বুজাই দিম তো প্লিজ তোমালোকে সেই মতেই আমি আগবাঢ়ি যাম ন চোৱা এতিয়া আমাক ইয়াত কি কৈছে if the length and breadth of a rectangle are 60 cm and 20 cm respectively then find its perimeter কি কৈছে যে এটা আয়তৰ চোৱা এফালে আমাক দিয়া আছে ন এটা আয়তৰ দিগ মই কালাৰটো চেঞ্জ কৰিলো এটা আয়তৰ দিগ 60 cm আৰু প্ৰস্থ 20 cm হলে ইয়াৰ পৰিসীমা উলিওৱা চোৱা আমিতো ইন্ট্ৰোডাকশন ভিডিওত মই লিখি দিছিলো যে আমাৰ এটা আয়তৰ পৰিসীমা কি হয় আয়তৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো কি আছিল 2 হোল ইনটু l plus b l মানে কি লেন্থ আৰু b মানে কি ব্ৰেথ এটো চোৱা লেন্থ আৰু কি ব্ৰেথ এটো মনত ৰাখিবা এতিয়া চোৱা আমাক কি দিয়া আছে আমি কিটা লিখো চোৱা বহুতই সহজ এগিৰে কি বহুতই সহজ আমি লিখিম সলিউশন আমি লিখিম গিভেন আমাক কি দিয়া আছে গিভেন আমাক দিয়া আছে ইন এ rectangle মানে কি rectangle মানে আয়ত length কিমান দিয়া আছে চোৱা length আমাক দিয়া আছে lengthক আমি ব্ৰেকেটত আমি শৰ্টকাটত l লিখি দিম l মানে কিমান দিয়া আছে আমাক 60 সেন্টিমিটাৰ ওকে আৰু breadth কিমান দিয়া আছে কোৱা breadthক আমি ব্ৰেকেটত b লিখিম শৰ্টকাটত এটো কিমান দিয়া আছে 20 সেন্টিমিটাৰ এতিকে ইয়াৰ পৰিসীমা কি হ'ব সো its perimeter কিমান হৈ যাব perimeter equal আমাৰ হৈ যাব 2 whole into l plus b অৰ্থাৎ অসমীয়াত লিখিলে তোমালোকে লিখিবা 2 পূৰণ দিক যোগ প্ৰস্থ এতিয়া 2 এতিয়া চোৱা এফালে পূৰণ হৈ আছে হনে নহয় ইফালে পূৰণ দিব পাৰা তোমালোকে এতিয়া l মানে কি আছিল 60 আৰু b মানে কি আছিল 20 তে কিমান হৈ যাব 2 into 80 হৈ যাব তেন্তে আমাৰ কিমান হৈ গ'ল 160 সেন্টিমিটাৰ 160 সেন্টিমিটাৰ আই হোপ তোমালোকে এটো বুজি পাইছা বহুতই সহজ নহয় এতিয়া চাও আমি নেক্সট কোৱেশ্চন সো স্টুডেন্ট এই কোৱেশ্চনটো আমাক কি দিয়া আছে এত আমাক কৈছে যে if the perimeter of a rectangular floor is 400 meter কৈছে যে যদি এটা আয়তাকাৰৰ চোৱা আয়তাকৃতিৰ মজিয়াৰ পৰিসীমা কিমান আছে আমাক 400 মিটাৰ and its length is 150 meter then find the breadth of the floor কৈছে যে এখন আয়তাকাৰৰ মজিয়াৰ পৰিসীমাটো কিমান আছে আমাৰ পৰিসীমাটো আমাক দিয়া আছে 400 মিটাৰ আৰু তাৰ দৈৰ্ঘ্য চোৱা এটো দৈৰ্ঘ্য নে নহয় এটো দৈৰ্ঘ্য নে নহয় দৈৰ্ঘ্যটো আমাক দিয়া আছে 150 মিটাৰ তেতিয়া এই আমাৰ এই মজিয়াটোৰ আয়তাকাৰ মজিয়াটোৰ প্ৰস্থ কিমান হ'ব অৰ্থাৎ এইটো আমাৰ কিমান হ'ব সো এইটো বহুত ইজি বহুতই সহজ আমি কেনেকৈ কৰিম সব বহুত মই কৰাই দি আছো তোমালোকে জাস্ট চাই থাকা ইন্ট্ৰোডাকশন ভিডিওটো যদি এতিয়াও চোৱা নাই এইটো চ্যাপ্টাৰৰ তেন্তে প্লিজ গো এণ্ড ওয়াচ দিস ভিডিও ফাৰ্স্ট ওকে সো আমি ইয়াত লিখিম কি প্ৰথমে সলিউশন ওকে আমাক কি দিয়া আছে আমি এটো লিখো প্ৰথমে given আমাক দিয়া আছে perimeter of a floor rectangular floor লিখি দিলে হ'ব rectangular floor equal 400 meter and its length আমাক কিমান দিয়া আছে স্টুডেন্ট length দিয়া আছে আমাক 150 মিটাৰ আচ্ছা আমাৰ সূত্ৰটো কি আছিল কোৱাচোন ৰবা তোমালোকে এটো এতিয়া চাই লোৱা সূত্ৰটো আমাৰ কি আছিল 2 whole into l plus b এনেকুৱা আছিল নাই এতিয়া চোৱা ইয়াত
এইটোৰতো মান দিয়া আছে আমাৰ 400 আছে নে নাই এতিয়া ইয়াৰো মান দিয়া আছে নাও উই জাষ্ট নিড টু ফাইণ্ড বি হয়নে নহয় আমাৰ ব্ৰেথটোহে আমাৰ ওলাব লাগে চ' সেইকাৰণে এইটো বহুত ইজি হ'ব চোৱা নাও তো আমি কি ক'ব পাৰিম 2 হোল ইনটু এল বা লেন্থ চ' মই ডাইৰেক্ট লিখি দিছোঁ লেন্থ প্লাছ ব্ৰেথ চ' এইটো সূত্ৰটো মই ডাঙৰকৈ লিখি দিছোঁ 400 মিটাৰ চোৱা এতিয়া তুমি লেন্থৰ জেগাত তুমি কি লিখিব পাৰিবা কোৱাচোন ষ্টুডেণ্ট তুমি লেন্থৰ জেগাত তুমি লেন্থ লিখি দিব পাৰিবা বা এই দুইটো ইয়াত কি হৈ আছে পূৰণ সিফালে গ'লে কি হৈ যাব ই হৰণ হৈ যাব তো ইয়াক আমি লৈ যাম আৰু লেন্থৰ জেগাত আমি কি লিখি দিম প্ৰথমে মই দুইটো ইয়াতেই থৈ দিওঁ লেন্থৰ জেগাত লিখি দিয়া 150 মিটাৰ এইটো মিটাৰ নিলিখিলেও হ'ব ডাইৰেক্ট লিখি দিয়া প্লাছ ব্ৰেথ বুজানে ব্ৰেথ ইকুৱেল 400 মিটাৰ এইটো এম এতিয়াও লিখিব নালাগে এতিয়া চোৱা দুয়ক মই লৈ যাওঁ ইফালে আৰু ইয়াত থাকি গ'ল আমাৰ 150 প্লাছ ব্ৰেথ ইকুৱেল কিমান হৈ যাব চ' 400ক তুমি কিহেৰে হৰণ দি দিয়া 2ৰে হৰণ দি দিয়া চ' আমাৰ ইফালে হৈ যাব কিমান 150টো থাকিল প্লাছ মই ডাঙৰকৈ কৰাই দিছোঁ যাতে তোমালোকৰ একো অসুবিধা নহয় ইফালে আমাৰ ব্ৰেথ থাকি গ'ল তেন্তে এই 2 চোৱা 400ত কেইবাৰ হৰণ যাব কোৱাচোন 200 বাৰ হৰণ যাব হয়নে নহয় এতিয়া চোৱা 150 ইয়াত প্লাছ হৈ আছে ইফালে গ'লে কি হৈ যাব ই মাইনাছ তো আমাৰ থাকি গ'ল ইফালে ব্ৰেথ ইকুৱেল 200ৰ পৰা মাইনাছ কৰি দিয়ে 150 তেন্তে কিমান হৈ যাব ব্ৰেথটো আমাৰ হৈ যাব কিমান 50 এতেকে আমি ক'ব পাৰিম এতেকে the breadth equal কিমান হৈ গ'ল 50 মিটাৰ ওকে সিম্পল আমাৰ হৈ গ'ল বুজি পাইছানে এইটো কেনেকৈ হৈছে ষ্টুডেণ্ট এইটো আমাৰ হৈছে এই সূত্ৰটো এইটো পৰিসীমাৰ সূত্ৰৰ সহায়ত আমি ওলাইছোঁ বুজি পাইছা এতিয়া চোৱা এইটো তুমি শ্বৰ্টকাটো লিখিব পাৰিবা যদি এনেকুৱা যে ছাৰ মইতো এনেকৈ নিলিখোঁ ইমান ডাঙৰকৈ তুমি যদি লিখা এনেকৈ যে 2 হোল ইনটু এল প্লাছ বি ইকুৱেল 400 এনেকৈ লিখি দিয়া তাত 2 ইয়াত কি কৰিবা তুমি এলৰ জেগাত বহাই দিয়া 150 প্লাছ বি অকল শ্বৰ্টকাট লিখি দিবা এতিয়াও হ'ব তেতিয়া আৰু আকৌ বহাই গৈ থাকা হৈ যাব চোৱা তুমি যেনেকৈ কৰা এইটো উত্তৰ হ'বই ঠিক আছে মনত ৰাখিবা এইটো বস্তু I hope তোমালোকে এইটো বুজি পাইছা ন সো তোমালোকে তো PDF পাই যাবা ইয়াৰো তোমালোকে PDF পাই যাবা ডেফিনেটলি আমাৰ সুন্দৰকৈ PDF বনোৱা আছে তোমালোকে জাস্ট চাই থাকা ষ্টুডেণ্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোৰ্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট MCQ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী MCQ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই যিকিটা ম্যাথছ কৰাই দিছো বা যিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ সো এতিয়া চাও আমি সো কোৱেশ্চন 14 মই কালাৰটো চেঞ্জ কৰি দিও সো ষ্টুডেন্ট কোৱেশ্চন 4 ইয়াত কি দি আছে if the length of a rectangular park is 200 meter কৈছে যে যদি এটা আয়তীয় পার্ক মানে উদ্যান এটা পার্কৰ লেন্থ এটা আয়তীয় উদ্যানৰ দৈৰ্ঘ্য কিমান হয় 200 মিটাৰ its breadth is 150 মিটাৰ আৰু তাৰ প্ৰস্থ যদি 150 মিটাৰ হয় then find the cost of fencing at the rate of 20 per meter কৈছে যে এটা আয়তীয় আকাৰৰ এটা কি আছে বাগিচা আছে এই বাগিচাটোৰ লেন্থ হল আমাৰ 200 মিটাৰ আৰু প্ৰস্থ হল আমাৰ কিমান প্ৰস্থ হল 150 মিটাৰ এতিয়া তেন্তে তুমি এই বাগিচাখনৰ চাৰিও কাষলে যদি তুমি এটা ফেন্স দি দিয়া নেকি ফেন্স এনেকে যদি ফেন্স দিয়া মানে বুজি পাইছা না ফেন্স এনেকে যদি ফেন্স দি দিয়া তেন্তে এই ফেন্সটোৰ প্ৰতি মিটাৰত যদি কিমান টকা খৰচ হয় 20 টকা খৰচ হয় তেন্তে তোমাৰ কিমান খৰচ হ'ব মুঠতে তুমি কি কৰিবা প্ৰথমে তুমি কবা যে আচ্ছা মোৰ কিমানটো
দৈৰ্ঘ্যৰ কাৰণে দিয়া হ'ব হেতু আমি প্ৰথমে উলাই লম তাৰ পিছত যদি হয় 10 মিটাৰ তেন্তে 10 1 মিটাৰত যদি 20 টকা তেন্তে 10 মিটাৰত হ'ব 10 পূৰণ 20 অৰ্থাৎ 200 এনেকি কৰিম না নাই কোৱা কৰিম সো তো আমি হেতুই কৰিম তোমালোকে জাস্ট চাই থাকা আমি প্ৰথমে লিখিম গিভেন দিয়া আছে আমাক কি এইকিটা আমি লিখি লম আমি লিখিম সলিউশন তাৰ পিছত গিভেন সো গিভেন আমাক কি দিয়া আছে আমি লিখিম লেন্থ ইফালৰ পৰা স্টাৰ্ট কৰোঁ নহলে একেবাৰে নহয় length of a rectangular park equal কিমান আমাক দিয়া আছে 200 মিটাৰ হয় নহয় হয় 200 মিটাৰ and breadth আমাক কিমান দিয়া আছে 150 মিটাৰ so its perimeter tar perimeter কিমান হৈ যাব লগে লগে কোৱা এটাকে its perimeter কিমান হৈ যাব 2 whole into l plus b হয়নে নহয় তেন্তে 2 to 2 এই হয় আৰু l মানে কিমান আছিল আমাৰ 200 plus b মানে কিমান এতিয়া 150 so 2 into so কেনেকৈ বুজি পাইছা না l মানে হল লেন্থ আৰু b মানে কি ব্ৰেডথ একেটা মই আগতেই কৈ দিছিলো so এতিয়া ইফালে হৈ গল আমাৰ 350 into 2 কিমান হৈ যাব 700 কিমান হৈ গল ষ্টুডেন্ট কোৱাচোন 700 হৈ গল এতিয়া 700 মিটাৰ হৈ গল আমাৰ এই কিমানটো আমি দিব লাগিব বেৰ আমি দিব লাগিব 700 মিটাৰৰ বেৰ দিব লাগিব 1 মিটাৰ বেৰ দিয়াত কিমান টকা খৰচ হয় 20 টকা হয়নে নহয় 1 মিটাৰ বেৰ দিয়াত 20 টকা খৰচ হয় তেন্তে 700 মিটাৰ বেৰ দিয়াত 700 পূৰণ 20 পূৰণ কৰি দিবা 700 লগত তুমি 20 পূৰণ কৰি দিবা হেতু হৈ যাব সো এতিয়া আমি কেনেকৈ কৰিম নাও আমি লিখিম এটো মুছি দিও মই এটো মুছি দিও সোয়া নাও cost of 1 meter fencing equal কিমান 20 rupees এতেকে total cost equal so 700 meter আৰু 20 rupees so 1 মিটাৰত 20 টকা তেন্তে 700 মিটাৰত কিমান হ'ব 700 পূৰণ 20 টকা অৰ্থাৎ 7 2 গুণ 14 আৰু ইফালে দুটা শূন্য আৰু ইফালে এটা শূন্য কেটা শূন্য হল মুঠতে তিনিটা অৰ্থাৎ কিমান টকা হৈ গল 14000 আই হোপ তোমালোকে এটো বুজি পাইছা না নাই সো বহুত ইজি এটো হা এবাৰ চাই লোৱাচোন তোমালোকে সো এটো বহুত ইজি তো আই হোপ তোমালোকে এটো বুজি পাইছা যদি বুজি পাইছা আমি নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িম সো স্টুডেন্ট এই কোৱেশ্চনটো আমাক কি দিয়া আছে question 14 out 5 out ইয়াত দিয়া আছে আমাক if the perimeter of a rectangular triangle as well as rectangular কেনেকৈ হ'ব so if the perimeter of a regular triangle as well as regular quadrilateral is 36 centimeter find the length of their sides each side in each case কৈছে যে সো মই তোমালোকক প্ৰথমে এটা বস্তু বুজাই দিও কোনো এটা বস্তুৰ আগত যদি ৰেগুলাৰ আহি যায় ন কোনো এটা পলিগনৰ আগত যদি কোনো এটা পলিগনটো তোমালোকে গমেই পোৱা পলিগন মানে কি বহুভুজ কোনো এটা বহুভুজৰ আগত যদি ৰেগুলাৰ আহি যায় ৰেগুলাৰ শব্দটো লিখা তেন্তে এই ৰেগুলাৰে বুজাব যে তাৰ বাহুবোৰ সমান বাহুবোৰ সমান প্ৰত্যেকটো বাহুই কি সমান এইটো বুজাব ন ইয়াত যে কৈছে তেন্তে চোৱাচোন ৰেগুলাৰ ট্ৰায়াঙ্গল সো ইয়াত যে আমাক কৈছে ৰেগুলাৰ ট্ৰায়াঙ্গল তো আমি এটো বুজিব লাগিব যে এনেকুৱা এটা ট্ৰায়াঙ্গল যাৰ আটাইবোৰ বাহু কি সমান প্ৰত্যেকৰে কি সমান তেন্তে এটো আমি কি বুজিম ৰেগুলাৰক আমি এটো অসমীয়াত কও সুষম ঠিক আছে এটো মনত ৰাখিবা তেতিয়া সো আমি আৰম্ভ কৰো
আটাইকেইটা মুছি দিওঁ আটাইকেইটা চোৱা এতিয়া আমি লিখিম ন যেনে ইয়াত আৰু এটা আছে বস্তু চোৱাচোন ষ্টুডেণ্ট ইয়াত কি কৈছে আমাক এটাতো ৰেগুলাৰ ট্ৰায়াঙ্গল হয় আৰু এটা আমাক কি কৈছে আৰু কৈছে ৰেগুলাৰ কোৱাড্ৰিলেটাৰেল মানে কি আছিল আমাৰ কোৱাড্ৰিলেটাৰেল মানে হ'ল চতুৰ্ভুজ কোৱাড্ৰিলেটাৰেল চোৱা এটো মানে কি হয় আমাৰ চতুৰ্ভুজ ন তেন্তে চোৱা এটো মানে চতুৰ্ভুজ মনত ৰাখিবা যাৰ চাৰিটা বাহু যদি এটা পলিগনৰ চাৰিটা বাহু থাকে তাক আমি কি বুলি কও কোৱাড্ৰিলেটাৰেল তেন্তে এটো আমি কেনেকৈ সলভ কৰিম চোৱা ষ্টুডেণ্ট বহুতেই কি হ'ব সহজ হ'ব চোৱা সলিউশন আমাক কি দিয়া আছে এইকেইটা আমি প্ৰথমে লিখো given perimeter of a regular triangle কিমান দিয়া আছে স্টুডেন্ট এটো আমাক দিয়া আছে 36 সেন্টিমিটার সো আমি লিখিম so length of one side equal কিমান হৈ যাব আমাৰ 36 ক তুমি 3 ৰে হৰণ দি দিবা কাৰণ তিনিটা এটা ত্ৰিভুজৰ তিনিটা বাহু থাকে আৰু তিনিটা যেহেতু সমান তেন্তে 3 ৰে তুমি হৰণ দিব লাগিব নে নাই কোৱা লাগিব কিন্তু আমি হয়তো হৈ গল আমি এনেকৈ দি দিম হৰণ চোৱা কিমান হৈ যাব কোৱাচোন 3 ইয়াত যাব 12 বাৰ কেনেকৈ 3 3 যাব এবাৰ 2 6 যাব দুবাৰ তেন্তে 12 হৈ গল হনে নহয় বুজি পাইছা কেনেকৈ হল তো তোমাৰ মুছি দিও এতিয়া সব 12 সেন্টিমিটার again or and লিখো এটো and লিখিলে বেছি ভাল লাগিব and perimeter of a regular quadrilateral equal আমাক এটো কিমান দিয়া আছে 36 সেন্টিমিটার how many centimeter 36 সেন্টিমিটার তেন্তে ইয়াৰো এটা লেন্থ ইয়াৰো এটা বাহুৰ মান কিমান হ'ব চোৱা এনেকৈ এটা চতুৰ্ভুজ যাৰ পৰিসীমা কিমান 36 তেন্তে এটা বাহুৰ মান ওলাবলৈ হলে তেন্তে আমি কি কৰিব ইয়াক 4 ৰে হৰণ দিব লাগিব এটো মনত ৰাখিবা ষ্টুডেন্টস হনে নহয় এটো মনত ৰাখিব লাগিব আমি এতিয়া চাও আমি আৰম্ভ কৰো ইয়াত লিখিম so length of one side equal কিমান হৈ যাব সো 36 ক তুমি হৰণ দি দিবা 4 ৰে কিৰে হৰণ দিবা 4 ৰে তেন্তে সো 4 3 না যায় কিন্তু 36 ত যাব কেইবাৰ 9 বাৰ 9 সেন্টিমিটার হৈ গল তেন্তে এটা বাহুৰ মান আমাৰ কিমান ওলাল 9 সেন্টিমিটার আই হোপ তোমালোকে এটো বুজি পাইছা ন বহুতেই কি এটো ইজি হয় এতিয়া সো এটো বুজি পাইছা ন ৰেগুলাৰ মানে সদায় এটো বুজিবা সুষম কোন এটা বস্তু ধৰা ৰেগুলাৰ পেন্টাগন যদি কয় পেন্টাগন মানে কি হয় যাৰ পাঁচটা বাহু থাকে পেন মানে কি হয় এটো মানে হল পাঁচ আৰু গন মানে হল বাহু যাৰ পাঁচটা বাহু এটো আমি অসমীয়াত কও আমি পঞ্চভুজ তেন্তে এটো কি হ'ব সুষম পঞ্চভুজ কি পঞ্চভুজ সুষম পঞ্চভুজ মনত ৰাখিবা বিলকুল এটো একেবাৰে ভুলিব নোৱাৰিবা এটো মনত ৰাখিবা এতিয়া সোৱা ষ্টুডেন্ট যদি এইকেইটা বুজি পাইছা তেন্তে আমি নেক্সট কোৱেশ্চন লৈ যাও ন কোৱেশ্চন 6 ষ্টুডেন্ট এই কোৱেশ্চনত আমাক কি কৈছে কোৱেশ্চন 6 ত perimeter of a regular pentagon is 125 centimeter আমি অথনি পেন্টাগনৰ বিষয়ে আলোচনা কৰি আহিছো না নহয় আচ্ছা find the measure of the length of each of its side এটা সুষম পঞ্চভুজৰ পৰিসীমা 125 সেন্টিমিটার ইয়াৰ প্ৰতিটো বাহুৰ জোখ কিমান হ'ব চোৱা এটা সুষম ৰেগুলাৰ পঞ্চভুজ এটা পঞ্চভুজ কেনেকুৱা থাকে এনেকুৱা থাকে এনেকুৱা চোৱা এটো এটা বাহু এটো এটা বাহু এটো এইকেইটা এটা বাহু আচ্ছা ইয়াত কেইটা বাহু আছে ইয়াত আছে আমাৰ পাঁচটা বাহু এই পাঁচটা বাহুৰ যোগফল কিমান 125 আৰু এই পাঁচটা বাহু সমান তেন্তে পাঁচৰে হৰণ দিব লাগিব কিহেৰে হৰণ দিব লাগিব পাঁচৰে তেতিয়াহে আমাৰ আনসাৰটো ওলাব হয়নে নহয় কোৱা হয় so in the same way we will solve that question okay
চোৱা তেন্তে এইটো আমি আৰম্ভ কৰোঁ চোৱা হা আমি লিখিম প্ৰথমে কি সলিউশন সো ইয়াত আমাক কি কি দিয়া আছে এইকেইটা বস্তু আমি প্ৰথমে লিখি লওঁ আমি ইয়াত লিখিম গিভেন সো এইটো মই কালাৰ লৈলো গিভেন মানে কি আমাক দিয়া আছে পেৰিমিটাৰ অফ এ পেন্টাগন ৰেগুলাৰ পেন্টাগন অকল পেন্টাগন হয়নে নাই এইটো কি ৰেগুলাৰ পেন্টাগন পেন্টাগন মানে কি হয় আমাৰ পেন্টাগন মানে হল পঞ্চমটা বাহু মানে পাঁচটা বাহু থকা এটা বহুভুজ আৰু ৰেগুলাৰ মানে কি সুষম যাৰ আটাইবোৰ বাহু সমান থাকে এটো কিমান দিয়া আছে আমাক 125 সেন্টিমিটাৰ তো আমি লিখিম সো বা এতে কি আমি লিখি দিম the length of one side equal কিমান হৈ যাব এই 125 ক তুমি কিহেৰে হৰণ দিব লাগিব 5 এৰে হৰণ দিব লাগিব কেলে দিব লাগিব কোৱাচোন ষ্টুডেন্ট কিয় দিব লাগিব কাৰণ আচ্ছা সোৱা কাৰণ সমান পাঁচটা বস্তু মিলি কিমান হল 125 তেন্তে এটা বস্তুৰ মান কিমান হ'ব তুমি 5 এৰে হৰণ দিব লাগিব না নহয় তেন্তে এটো সোৱা 5 12 যাব দুবাৰ আৰু 2 বাকি থাকিল 25 যাব 5 বাৰ তেন্তে সেন্টিমিটাৰ খতম আৰু নহয় এটা বহুত ইজি সো ইয়াৰ প্ৰতিটো বাহুৰে যোগ কব দিছে হৈ গল আই হোপ তোমালোকে এটো বুজি পাইছা কাৰণ এটো বেছি ইজি তোমালোকে কনফিউজ না যাবা প্লিজ এটো সোৱা এটো বস্তু মনত ৰাখিবা ৰেগুলাৰ সোৱা this is really important regular মানে কি সুষম আৰু নহয় সুষম মানে কি আকৌ সমান যে প্ৰতিটো বাহু কি হয় সমান হয় এটো আমি we need to remember that okay so যদি এইটা বুজি পাইছা স্টুডেন্ট তে আমি আৰম্ভ কৰো স্টুডেন্ট so এই কোশ্চেনটো তোমাক কি দিছে total cost of fencing of a squared playground at the rate of 30 rupees 30 per meter is 4480 find the measure of each side of the playground আমাক কি কৈছে যে বৰ্গাকৃতিৰ খেলপথাৰৰ এখনত বেৰ দিউতে প্ৰতি মিটাৰত 35 টকা হিচাপে মুঠ খৰচ কিমান হয় 4480 টকা খেলপথাৰখনৰ প্ৰতিটো বাহুৰ যোগ কিমান হ'ব এটো আমাক ক'ব দিছে সোৱা আচ্ছা এটো কি খেলপথাৰ হয় কোৱাচোন প্ৰথমে তোমালোকে এটো হয় আমাৰ কি বৰ্গাকৃতি মানে বৰ্গ আকাৰৰ সোৱা মই তোমালোকক ইয়াত অকমান বুজাই দিও প্ৰথমে এটা বৰ্গ আকাৰৰ খেলপথাৰ যাৰ প্ৰতি মিটাৰত খৰচ কিমান প্ৰতি মিটাৰত ফেন্স দিউতে খৰচ হয় 35 টকা তেন্তে প্ৰতি মিটাৰত খৰচ হয় কিমান টকা 35 টকা তেন্তে ইফালে যদি এনেকে তুমি দিয়া বেৰ দিয়া তেন্তে মুঠতে তাৰ কিমান টকা খৰচ হল মুঠতে খৰচ হল 4480 টকা খৰচ হল তেতিয়া এইটো আমি তেন্তে কেনেকে ওলাম কোৱাচোন ষ্টুডেন্ট সোৱা আচ্ছা মুঠতে 1 মিটাৰত খৰচ যায় কিমান 35 টকা আৰু মুঠ খৰচ কিমান হল বেৰ দিউতে 4480 টকা তেন্তে এই 35 টকাক যদি তুমি এই 4480 যদি তুমি হৰণ দি দিয়া মুঠতে কিমান মিটাৰ আছিল এইটো ওলাবনে নাই কোৱাচোন ওলাব আচ্ছা এইটো তুমি এনেকুৱা ধৰা যে এটা আপেলৰ দাম কিমান এটা আপেলৰ দাম হল এটা আপেলৰ দাম 10 টকা তুমি কিমান টকাৰ আপেল কিনিলা তুমি 150 টকাৰ আপেল কিনিলা তুমি কোৱাচোন কিমানটা আপেল কিনিলা তুমি আপেল কিনিলা কিমানটা এটো তুমি কোৱা এটো কৰিবলৈ হলে তুমি 150 কিৰে হৰণ দি দিবা 10 এৰে অন্য কাটি দিয়া কিমান হৈ গল 15 তো তুমি কেইটা আপেল কিনিছা কোৱাচোন 15টা আপেল কিনিছা তো প্ৰথমে এই বৰ্গৰ পৰিসীমা আমি উলাই লম ন পৰিসীমাটো আমি কেনেকৈ উলাম আমি এই মুঠ খৰচক তুমি প্ৰতি মিটাৰত হোৱা খৰচৰে কি কৰি দিবা হৰণ কৰি দিবা তেতিয়াই উলাই যাব সোৱা এটো আমি প্ৰথমে লিখিলো গিভেন আমি লিখিম ইয়াত সলিউশন তাৰ পিছত আমি কি লিখিম গিভেন আমাক কি দিয়া আছে এইকিটা আমি প্ৰথমে চাও আমাক ইয়াত দিয়া আছে আমি ইয়াত লিখিম সোৱা কষ্ট অফ ফেন্সিং আমি শর্টকাট লিখিম ফেন্সিং ফর
1 মিটাৰ ইকুৱেল কিমান 35 rupees 35 rupees আমি লিখি দিম rupees okay তো চোৱা a cost of fencing for 1 meter অৰ্থাৎ 1 মিটাৰ ফেন্স কৰোতে কিমান টকা খৰচ হয় 35 টকা আমি ইয়াত লিখিম total চোৱা total cost equal total cost of fencing আমি ডাইরেক্ট লিখি দিও cost of fencing total cost of fencing equal আমার কিমান হৈ গল 4480 rupees তো কি হৈ যাব সোয়া এতিয়া আমি কি কৰিম সোয়া এতিয়া যদি আমি ইয়াৰ পৰিসীমাটো উলাব বিচাৰো তেন্তে কি কৰিব লাগিব আমি কি কৰিম এই 4480 কে আমি 35 এৰে কি কৰি দিম হৰণ কৰি দিম সো আমি লিখিম এতেকে perimeter of the squared playground so play মানে খেলা আৰু ground মানে কি মাঠ বা মাটি এনেকুৱা বুজায় ন পথাৰ তো playground কিমান হ'ব আমাৰ সোয়া এটো UND playground কিমান হ'ব সো 4480 কে আমি 35 এৰে হৰণ দি দিম সো এতিয়া তুমি হৰণ দিলে কেনেকৈ হ'ব কোৱাচোন আমি প্ৰথমে 5 এৰে ইয়াত দিও 7 বাৰ যাব 5 40 যাব কেইবাৰ 8 বাৰ 4 বাকি থাকিল 4 সোয়া কিমান হৈ যাব আমাৰ আকৌ সোয়া এতিয়া ইয়াত হৈ যাব 4 বাকি থাকিল এতিয়া 8 8ত 48 যাব 9 বাৰ মানে 45 যাব আৰু 3 হৈ গল 30 হৈ গল 30 যাব 6 বাৰ এতিয়া সোয়া আকৌ 7 8ত যাব এবাৰ 9 যাব এবাৰ আৰু থাকিল 2 কিমান বাকি থাকিল স্টুডেন্ট কোৱাচোন না এটো তো অকমান বেলেগ লিখি দিলু মই ন 8ত আৰু 1 বাকি থাকিল 19 19 যাব দুবাৰ কেনেকৈ 7 2 14 দুবাৰ আৰু কিমান বাকি থাকিল আমাৰ কোৱাচোন আমাৰ ইফালে থাকিল 5 তেন্তে 56 যাব কেইবাৰ আমাৰ 8 বাৰ তো আমাৰ হৈ গল 128 মিটাৰ 128 মিটাৰ আমাৰ মুঠতে পেৰিমিটাৰটো কিমান উলাল perimeter of the square ground equal 128 meter আমাৰ উলাই গল সো আমাক কি উলাব দিছিলে কোৱাচোন স্টুডেন্ট we need to find the measure of each of the side of the playground আমাক কৈছে যে প্ৰত্যেকটো এই প্লেগ্ৰাউণ্ডৰ প্ৰত্যেকটো বাহুৰ মান আমি নিৰ্ণয় কৰিব লাগে আমি লিখিম so now sides each length of each side of the playground equal কিমান হৈ যাব মোক কোৱাচোন 128 অক্সো আইটো যেহেতু স্কয়াৰ আকাৰৰ আছিল তেন্তে সমান কেইটা বাহু আছে কোৱা 4টা বাহু আছে তো আমি ইয়াত কিহেৰে হৰণ দিম 4 ৰে হৰণ দিম সো 4 12ত যাব কেইবাৰ 3 বাৰ সো মই ডাইৰেক্ট কৰি দিও ন 12ত যাব 3 বাৰ আৰু 8ত যাব দুবাৰ 32 মিটাৰ কিমান হৈ গল আমাৰ 32 মিটাৰ আই হোপ তোমালোকে এটো বুজি পাইছা স্টুডেন্ট বহুত ইজি বহুত সহজ এবাৰ চাই লোৱা সুন্দৰকৈ সো এটো তো বুজি পাইছা হবলা ন মোক কমেন্ট কৰি জনাবা কিবা অসুবিধা হলে মোক তো এটো নম্বৰত কল কৰিবা 6002547877 এই নম্বৰটোত মোক কল কৰিবা ঠিক আছে সো নম্বৰটো স্ক্ৰিনশ্বট মাৰি লোৱা মমসিটো স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877
আৰু চোৱা তোমালোকে এই যে ইয়াত যে মই যিকেইটা মেথছ কৰাই দিছোঁ বা যিকেইটা প্ৰব্লেম কৰাই দিছোঁ ইয়াৰ যদি তোমালোকে PDF পাব বিচাৰা তেন্তে আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডিসক্ৰিপশ্যনত তোমালোকে আটাইবোৰ ইনফৰমেশ্যন পাই যাবা থ্যাংক ইউ এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যন Question 8 tamak ki dise student length of a rectangle is twice its breadth ki koise je eta ayotor soa eta ayotor dig prostor dugun eta ayotor dig prostot koi kei gun dugun koise if the breadth of the rectangle is 17 cm koise je jodi ei borgot ei ayotor কিমান হয় আমাৰ ব্ৰেথ প্ৰস্থ যদি 17 সেন্টিমিটাৰ হয় দেন ফাইন্ড ইটস পেৰিমিটাৰ সোয়া কৈছে যদি ইয়াৰ প্ৰস্থ 17 সেন্টিমিটাৰ হয় তেন্তে আয়তটোৰ পৰিসীমা নিৰ্ণয় কৰা সো এইটোৰ নিচিনা ইজি কোৱেশ্চন আমাক দিব নালাগিছিল এটো বহুতই কি হৈ গল আমাৰ ইজি হৈ গল হয়নে নহয় কোৱা সো ইয়াত আমাক কৈছে যে এটা এনেকুৱা আয়ত যাৰ দৈৰ্ঘ্য যাৰ লেন্থ প্ৰস্থতকৈ দুগুণ হয় প্ৰস্থতকৈ কি হয় দুগুণ হয় ব্ৰেথতকৈ কিমান হয় দুগুণ আচ্ছা তেন্তে এইটো যদি 10 হয় ই কি হ'ব 10 ৰ দুগুণ 20 এইটো যদি 5 হয় তো 5 ৰ দুগুণ কিমান হ'ব আমাৰ 10 হৈ যাব এইটো যদি 2 হয় ই হ'ব 4 এইটো যদি 1 হয় ই হ'ব 2 বুজি পাইছানে বস্তুটো কেনেকুৱা হ'ব তেনেকুৱা আমি কি কৰিম আমি সয়টো বহুত সহজ আকাৰে এটো আমি সলভ কৰিম তোমালোকে চাই থাকা আমি ইয়াত লিখিম সলিউশন আৰু নহয় সলিউশন আমি লিখিম given আমাক কি দিয়া আছে কিটা তো আমি লিখিমেই given আমি ইয়াত লিখিম length of a rectangle equal twice of its breadth আৰু নহয় কৈছে যে আমি ইয়াত লিখিছো যে length of a rectangle অৰ্থাৎ এটা আয়তৰ লেন্থ তাৰ প্ৰস্থৰ কি গুণ দুগুণ and breadth and আমাক breadth কিমান দিয়া আছে breadth কিমান দিয়া আছে আমাক breadth equal আমাক দিয়া আছে 17 সেন্টিমিটার কিমান সেন্টিমিটার 17 সেন্টিমিটার এটাকে লেন্থ কিমান হ'ব তেন্তে কোৱাচোন আচ্ছা ই যদি 17 হয় তাৰ দুগুণ হ'ব কি তাৰ লেন্থ কিমান হ'ব 17 * 2 বা 2 * 17 কিমান হৈ যাব আমাৰ 34 সেন্টিমিটার কিমান হৈ যাব 34 সেন্টিমিটার সো পেৰিমিটাৰ কিমান হৈ যাব আমাৰ কোৱা লেন্থ পাই গলো আমি কিমান 34 সেন্টিমিটাৰ আৰু ব্ৰেথ তো আমাক দিয়া আছিল কিমান 17 সেন্টিমিটাৰ তো আমি ইয়াত লিখি দিম সো ইটস পেৰিমিটাৰ অফ দি rectangle কিমান হ'ব আমাৰ পেৰিমিটাৰ অফ দি rectangle হৈ যাব আমাৰ 2 হোল ইনটু l প্লাস b আচ্ছা এতিয়া সো 2 ইনটু কিমান হৈ গল আমাৰ L মানে কিমান L মানে হল 34 প্লাস B মানে কিমান 17 তেন্তে 2 * 34 আৰু 17 যোগ কৰি দিয়া কিমান হৈ যাব স্টুডেন্ট কোৱাচোন এফালে আমাৰ হৈ যাব 1 আৰু 5 51 তো 2 * 51 that means 102 মিটাৰ কিমান 102 মিটাৰ I hope তোমালোকে এটো সেন্টিমিটাৰ নে মিটাৰ সেন্টিমিটাৰ cm লিখি দিয়া তো হৈ যাব cm হয় cm সেন্টিমিটাৰ I hope তোমালোকে এটো বুজি পাইছা স্টুডেন্ট ইয়াৰ তো তোমালোকে পুৰা সুন্দৰ PDF তো তোমালোকে পাই যাবা আমাৰ ৱেবছাইটত www.ospinacademy.online ইয়াত পাই যাবা তোমালোকে I hope তোমালোকে এটো সুন্দৰকৈ বুজি পাইছা স্টুডেন্ট সোয়াসুন আমাক এই কোৱেশ্চনটোত কি দিছে ইয়াত আমাক কৈছে Ajay runs around a square field of 60 meters Bimal runs around a field which is the shape of a regular pentagon of side 50 meters
হু কভাৰ্ছ মোৰ ডিষ্টেঞ্চ এণ্ড বাই হাউ মাছ কৈছে যে অজয়ে 60 মিটাৰ বাহুৰ দৈৰ্ঘ্যৰ এখন বৰ্গাকৃতিৰ খেলপথাৰৰ চাৰিওফালে এপাক দৌৰিলে আচ্ছা অজয়ে এক পাক দৌৰিলে দিয়া চোৱা বিমলে কি কৰিছে আমাৰ 50 মিটাৰ বাহু বিশিষ্ট এটা সুষম পঞ্চভুজ আকৃতিৰ খেলপথাৰৰ চাৰিওফালে এপাক দৌৰিলে কোনে বেছি দূৰত্ব দৌৰিলে হেতু আমি ওলাব লাগে চোৱা বহুতেই সহজ বহুতেই ইজি চোৱা এটো আমি কেনেকৈ কৰিম এবাৰ চাই থাকা ষ্টুডেন্ট আমাক কৈছে দুজন মানুহ এজন হল অজয় আৰু এজন কি বিজয় আমি প্ৰথমে বস্তুটো বুজিলো সুন্দৰকে ন তেতিয়া আমি কৰিম অজয়ে কি কৰে চোৱা অজয় এটা বৰ্গাকৃতিৰ অজয়ে প্ৰতিটো বাহু 60 মিটাৰ হোৱাকৈ এনেকুৱা এটা বৰ্গাকৃতিৰ পথাৰৰ চাৰিওফালে কি কৰে দৌৰে আচ্ছা অজয় এটো কোন অজয় আৰু বিমলে কি কৰে এটা পঞ্চভুজ শেপৰ পঞ্চভুজ যাৰ নেকি পাঁচটা বাহু সুষম পঞ্চভুজ এটা পঞ্চভুজ যাৰ প্ৰত্যেকটো বাহুৰ মান 50 এটো 50 আৰু 50 আৰু এই গুটেটো কি 60 আচ্ছা ই ইয়াৰ পৰা এপাক দিয়ে বিমলে আৰু ইয়াৰ পৰা এপাক দিয়ে আচ্ছা কোৱাচোন কোনে বেছি দৌৰিলে তুমি তো এনেকৈ গণি ক'ব পাৰিবা সো 50 এটা বাহু যদি 50 সেন্টিমিটাৰ হয় তেন্তে পেন্টাগনটো কিমান হ'ব 50 পূৰণ 5 কিমান হৈ যাব আমাৰ 250 কিমান হৈ যাব ষ্টুডেন্ট 250 আৰু ইয়াত চোৱা ইয়াত আছে আমাৰ চাৰিটা বাহু এটা বাহু হল 60 তেন্তে 4 পূৰণ 60 কিমান হৈ যাব 240 কিন্তু কোৱাচোন বিমলে বেছি দৌৰিছে না নাই দৌৰিছে তো আমি এনেকৈ কৰিব পাৰিম কিন্তু মই আকৌ সুন্দৰকৈ বুজাই দিছো মই তোমালোকক সুন্দৰকৈ লিখাই দি আছো আমি প্ৰথমে লিখিম কি গিভেন সলিউশনটো লিখিম আমি গিভেন আমি ইয়াত লিখিম যে অজয় runs around a কি হয় আমাৰ square field of side কিমান 60 মিটাৰ আচ্ছা so its perimeter তাৰ perimeter কিমান হ'ব যদি এটা আয়তৰ এটা বাহুৰ মান 60 মিটাৰ হয় তেন্তে তাৰ perimeter হ'ব কিমান ষ্টুডেন্ট কোৱা তাৰ perimeter হৈ যাব 4 into 60 আৰু নহয় বা 4 into side তো 4 into 60 তেন্তে কিমান হৈ গ'ল 240 মিটাৰ and মানে আৰু কি কৈছে যে বিমল runs around a regular pentagon so around a field which is কি হয় runs around a regular pentagon of side কিমান হয় 50 মিটাৰ আচ্ছা কৈছে যে বিমলে দৌৰে এটা ৰেগুলাৰ পেন্টাগন যাৰ সাইড কিমান আছে আমাৰ 50 মিটাৰ তো আমি লিখিম এটাকে কি হৈ যাব ইয়াৰ পেৰিমিটাৰ আমাৰ কিমান হ'ব পেৰিমিটাৰ কিমান হৈ যাব সো এটা পেন্টাগনত কেইটা বাহু থাকে পাঁচটা বাহু থাকে ন তেন্তে এইটো 50 তেন্তে কিমান পূৰণ কৰিব লাগিব আমি 5 পূৰণ কৰিব লাগিব না নাই কোৱা ষ্টুডেন্ট লাগিব তেন্তে 5 into 50 মিটাৰ আচ্ছা ইফালে দি দিও কিমান হৈ যাব আমাৰ 250 মিটাৰ আচ্ছা তেতিয়া কোৱাচোন অজয় দৌৰে 240 আৰু বিমলে দৌৰে কিমান 250 কোৱাচোন কোনে বেছি দৌৰে obviously বিমলে বেছি দৌৰে তো আমি লিখি দিম ইয়াত সো আমি লিখি দিম
So bmol covers more distance and by how much তো আমি এটো কৰিব লাগিব এতিয়া now আমি কি কৰিম 250 ৰ পৰা আমি মাইনাস কৰি দিম 240 আমি ডাইরেক্ট কৰি দিব এটো ন একেবারে now আমি ইয়াত লিখিম বিমল নে বিমলা এটা লিখিলে হল বিমলা বিমলা মই বিমল লিখি আছো ন তোমালোকে এটা ঠিক কৰি লবা এইবিলাক so now Bimala runs cover more distance than Ajay by কিমান হ'ব 250 ৰ পৰা আমি মাইনাস কৰিম 240 তো ইকুয়াল কিমান হৈ যাব ইফালে সো এটা তো মই ইফালে এটো কাটি দিও কাৰণ ইয়াত আমাৰ জায়গায় হোৱা নাই by 250 ৰ পৰা মাইনাস কৰি দিয়ে কিমান 240 সো এটো কিমান হৈ যাব by 10 মিটাৰ simple হৈ গল বুজি পাইছা এটো কভার co বিমল এটো সব তোমালোকে এটো ঠিক কৰি দিলেই ভালো হ'ব এটো কি হৈ যাব আমাৰ বিমল কত আছে আৰু ইয়াতে আছে বিমলা ঠিক হ'ব বিমলা ঠিক আছে তোমালোকে এটো আই হোপ তোমালোকে এটো বুজি পাইছা স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই জিকিটা ম্যাথছ কৰাই দিছো বা জিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ এতিয়া চাও স্টুডেন্ট আমি কোয়েশ্চন 10 ত আমাক কি দিয়া আছে a piece of string is 60 cm long কৈছে যে এটা পাতল তাৰৰ দৈৰ্ঘ্য আমাক কিমান কৈছে যে বা দৈৰ্ঘ্য a piece of string মানে তার এটা তাৰৰ দৈৰ্ঘ্য আমাক কৈছে কিমান 60 cm what will be the length of each side of the string is used to form a square and equilateral triangle আৰু সিত কৈছে আমাৰ a regular pentagon আচ্ছা এটা বহুত ইজি সো 60 cm দৈৰ্ঘ্যৰ পাতল তার এডালেৰে এটা বৰ্গ এটা সমবাহু ত্ৰিভুজ এটা সুষম বহুভুজ এটা কি কৈছে আমাক হৰভুজ তৈয়াৰ কৰা আৰু প্ৰত্যেকৰে বাহুৰ জোখ আমাৰ নিৰ্ণয় কৰিব দিছে সোৱা মাইকেৰা মছি দিও ইয়াত সোৱা এটো বহুতেই ইজি আকাৰে তোমালোকে এটো বুজি যাবা সব বহুতেই কি সহজ বহুতেই ইজি সোৱা আমাক প্ৰথমে দিয়া আছে আমি লিখি দিম given length of the string অর্থাৎ তারডালৰ দৈৰ্ঘ্য আমাক কিমান দিয়া আছে 50 মিটাৰ নাকি না 60 মিটাৰ কিমান দিয়া আছে 60 মিটাৰ তো আমি লিখি দিম সোয়া এতিয়া সো 60 মিটাৰ ন প্ৰথমে আমাক কি বনাব দিছে আমাক বনাব দিছে স্কয়াৰ আচ্ছা এটা এনেকুৱা বৰ্গ বনোৱা তাৰৰ সহায়ৰে যেটো তাৰৰ দৈৰ্ঘ্য 60 মিটাৰ তেনে তাৰ প্ৰতিটো বাহুৰ মান কিমান হ'ব কোৱাচোন তুমি এই 60 কিহেৰে হৰণ দিব লাগিব obviously তুমি এই 60 4 ৰে হৰণ দিব লাগিব হনে নহয় তেন্তে আমি লিখিম প্ৰথমে এ আছে ন এ লিখিম আমি ইয়াত লিখিম length of each side of a square of a
স্কোয়ার ইকুয়াল কিমান হৈ যাব 60 তুমি হৰণ দি দিয়া কিহেৰে 4ৰে তো কিমান হৈ যাব আমাৰ এটো হৈ যাব 15 সেন্টিমিটার কিমান হৈ যাব আমাৰ 15 সেন্টিমিটার নহয় এটো কিমান হ'ব হয় সেন্টিমিটাৰই হ'ব কিন্তু এটো তো সেন্টিমিটার হলে হেতেন 15 সেন্টিমিটার তার পিছত আমাক কি কৈছে এটা সমবাহু ত্রিভুজ ইকুইলেটারাল ট্রায়াঙ্গল তো আমি ইয়াত লিখিম বি length of each side of an equilateral triangle equal কিমান হৈ যাব স্টুডেন্ট কোৱাচোন এটো আমাৰ হৈ যাব 60 তুমি চোৱা ট্রায়াঙ্গলৰ কেটা বাহু থাকে সমান ইকুইলেটারাল ট্রায়াঙ্গলৰ তিনিটা সমান বাহু থাকে তেন্তে 3 ৰে হৰণ দিবা কিমান হৈ যাব এটো 20 সেন্টিমিটার নাও we have c কামাক কি দিয়া আছে c দিয়া আছে an equilateral a regular pentagon আচ্ছা রেগুলার পেন্টাগন মানে কি হয় যার পাঁচটা বাহু থাকে মানে নয় সো আমি ইয়াত লিখিম c ইয়াত আমি দিম কি length of each side of a regular pentagon ইকুয়াল কিমান হৈ যাব সো পেন্টাগন মুঠতে তো 60 আছে আৰু 5টা হৈ যাব তেন্তে ইয়াত 5 এৰে হৰণ দি দিলে কিমান হৈ যাব আমাৰ এটা বাহুৰ মান হৈ যাব 12 সেন্টিমিটার 60 তুমি 5 এৰে হৰণ দি দিয়া এতিয়া চোৱা তাৰ পিছত আমাৰ কি আছিল এ ৰেগুলাৰ হেক্সাগন মানে কি যাৰ 6টা বাহু ৰেগুলাৰ কিন্তু ৰেগুলাৰ মানে তো মই বুজাই দিছো এই ৰেগুলাৰ মানে কি সমান আটাইবোৰ বাহু কি সমান হ'ব 3 নম্বৰ length of each মানে আটাইবোৰ বাহুৰ দৈৰ্ঘ্য length of each side of the regular আর মানে রেগুলার হেক্সাগন সো আর মানে মই ডাইরেক্ট লিখি দিয়া নাই মানে তোমালোকে এটো লিখি লবা হেক্সাগন ইকুয়াল কিমান হ'ব 60 তুমি 6 এৰে হৰণ দি দিয়া তো কিমান হৈ যাব 10 সেন্টিমিটার স্টুডেন্ট এটো বুজি পাইছা না তোমালোকে আটাইটো সো এটো বহুত ইজি বহুত কি সহজ তোমালোকে এবাৰ চাই লোৱা আৰু কিবা তো অসুবিধা হলে মই লাইভ ক্লাছত তো কৰাই দিমেই ন একো অসুবিধা নাই তোমালোকে জাস্ট চাই থাকা আৰু অসমীয়া যাৰ উত্তৰকিটা লাগে অসমীয়াটো তোমালোকে উত্তৰকিটা পাই যাবা আমাৰ ওয়েবসাইটটো ভিজিট কৰিবা বা অসুবিধা হলে মোক কল কৰিবা মোৰ নাম্বাৰটো ঠিক আছে